প্ৰিয় দৰ্শকসকল, ৰিয়েল ফেক্টছ আছামত মই উজ্জ্বল বৰদলৈয়ে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰিৰ অভাৰলেপিং ক'ৰবাত যদি থাকিও যায় তেনেহ'লে হয়তো শিক্ষকত এইবাৰ অভাৰলেপিং দেখিবলৈ পোৱা নাযাব। কাৰণ LP UPৰ ক্ষেত্ৰত আপোনালোকে গম পায় যে LP UPৰ ক্ষেত্ৰত প্ৰায় 9,000 প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'লে, 9,000 9,500 প্ৰাৰ্থীক, আৰু প্ৰথম পৰ্যায়ৰ এখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰতিখন ডিষ্ট্ৰিক্টৰ বাবে মাৰিলে। কিন্তু তাত দেখা গ'ল কিছুমান প্ৰাৰ্থী, এনেকুৱা প্ৰাৰ্থীৰ নাম আছে যিসকল UPত নাম আহিছে আপাৰ প্ৰাইমেৰীত, আৰু তেওঁলোকে গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা অন্যান্য আমাৰ যিটো ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পষ্ট আছে, যিকেইটা পষ্ট 8,700 বা প্ৰমোশ্যন হোৱাৰ সুবিধা আছে। বহুতে ভাবিছে যে সেই পষ্টটোতে মই থাকিম ADRE গ্ৰেড 3, যিহেতু সেইটোত প্ৰমোশ্যনৰ সুবিধা আছে। অনলি গ্ৰেজুৱেটত পাইছে, গ্ৰেজুৱেট উইথ কম্পিউটাৰত নাই পোৱা, গতিকে তেওঁ এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ বা এনেকুৱা ধৰণৰ তেওঁ উচ্চ পৰ্যায়লৈ প্ৰমোশ্যন হ'ব পাৰিব বুলি তেখেতে সেইটোৱে কৰিম বুলি ভাবিছে। গতিকে তেনেকুৱা যেতিয়া অভাৰলেপিং হৈ আছে, তাৰ বাবে এইবাৰ চৰকাৰে এটা ব্যৱস্থা দিলে, উইথড্ৰ কৰাৰ ব্যৱস্থা দিলে, উইথড্ৰ কৰিবলৈ কৈছে সকলোকে। গতিকে নামটো প্ৰত্যাহাৰ কৰিছে বহুতে, আৰু যিসকলৰ নাম নাই অহা সেইসকলেও কিন্তু প্ৰত্যাহাৰ কৰা দেখা গৈছে। কোনোবাই ডকুমেণ্ট ভেৰিফিকেশ্যনত নাই মতা, কাৰোবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত গম পাই যে দুগুণ মাতিছিলে যদিও তেওঁৰ মাৰ্কছ কম আছে, কিন্তু তেওঁ নাপায়গৈ মূল ফাইনেল লিষ্টত, কাৰণ তেওঁ 10 মান কমি আছে। কিন্তু তেওঁলোকেও GT PGT পাই যোৱাত আমি নাম প্ৰত্যাহাৰ কৰা গম পাইছোঁ। আৰু যিসকল টপ পৰ্যায়ত আছে, মানে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ টপ 10ত আছে, তেনেকুৱাও আপোনালোকে 2-3জন পাৰ ডিষ্ট্ৰিক্টত পাই যাব। গতিকে স্বাভাৱিকতে আপোনালোকৰ যাৰ যাৰ অলপ নম্বৰৰ বাবে কমি আছিলে, সকলোৰে নাম পুনৰ নতুনকৈ যিখন ফাইনেল মেৰিট লিষ্ট মাৰিব তাত আপোনালোকৰ নাম সোমাই যাব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন যদি আপোনালোকৰ অ'কে হৈ আছে, একচেপ্টেড হৈ আছে, একো গণ্ডগোল নাই, তেনেহ'লে আপোনালোকৰ পুনৰ মেৰিট লিষ্ট যেতিয়া মাৰিব, ফাইনেল ৰিজাল্ট দিব, আপোনালোকৰ নামো তাত সোমাই যাব। প্লাছ যিসকলৰ নাহে, এতিয়া কিছুমান LP UPৰ প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, তেওঁলোকৰ 5-6 মান কমি আছে, আৰু তেওঁলোকে ভাবি আছে কি হ'ব। আৰু তেওঁলোকে পুনৰ যিটো আমাৰ এপ্ৰিল মাহত 2025 চনৰ 4500 পষ্টৰ বাবে আবেদন তেওঁলোকে কৰি ৰাখিছিলে, তেওঁলোকে 3খন ডিষ্ট্ৰিক্ট এপ্লাই কৰি ৰাখিছিলে, এতিয়া সেই প্ৰাৰ্থীসকলৰ বাবে এটা, সেই পষ্টসমূহত এই প্ৰাৰ্থীসকলে যিসকলৰ 4-5 কমি আছে, এই প্ৰাৰ্থীসকলে এটা সুবৰ্ণ সুযোগ লাভ কৰিব। কাৰণ সেই পষ্টসমূহতো পুনৰ উইথড্ৰ কৰাৰ সুবিধা দিব। কাৰণ এতিয়া যিসকল প্ৰাৰ্থী মেধাৱী তালিকাত টপত আছে, শীৰ্ষ পৰ্যায়ত আছে, সেইসকলে পুনৰ 4500 পষ্টতো আবেদন কৰিছিলে, আৰু তেওঁলোকে যদি সেই 4500 পষ্টৰ পৰাও নাম প্ৰত্যাহাৰ কৰা এটা সুবিধা দিয়ে, বা মেণ্ডেটৰী বুলি চৰকাৰে ঘোষণা কৰি দিয়ে, বা আপোনালোকে যদি প্ৰেছাৰ দি ৰাখিব পাৰে যে চৰকাৰক যিসকলে চাকৰি পাই গ'ল তেওঁলোকক যাতে উইথড্ৰ কৰা, তেওঁলোকৰ নামটো যাতে প্ৰত্যাহাৰ কৰা এটা সুবিধা দিয়ে, তেতিয়া সকলোৱে নাম প্ৰত্যাহাৰ কৰিব। আৰু আপোনালোকৰ যিসকলে কমি আছিলে অলপ অলপ নাম্বাৰৰ বাবে, আপোনালোকে সেই 4500 পষ্টত সুবিধা পাই যাব। আৰু GT PGTও অনুষ্ঠিত হ'ব, ADRE 3.2 অনুষ্ঠিত হ'ব, পুনৰ তৃতীয় পৰ্যায়ৰ ADRE অসম প্ৰত্যক্ষ নিযুক্তি গ্ৰেড 3 গ্ৰেড 4 নিযুক্তি হ'ব। আৰু LP UPৰো আপোনালোকৰ 4500 পষ্টৰ বাবে পুনৰ এডভাৰটাইজ, আৰু কোৱা শুনিছোঁ আৰু কিন্তু যথেষ্ট হাজাৰ পষ্ট খালী আছে, আৰু সম্ভাৱনা আছে এই পদৰ সংখ্যা বৃদ্ধি হ'ব। গতিকে RTI যেতিয়া মাৰিছিলে তাত আৰু পষ্ট খালী আছে বুলি আমি জানিব পাৰিছিলোঁ। গতিকে সেই 4500 পষ্টে নহয়, আৰু অত্যাধিক যদি চৰকাৰে ভাবে বা নিযুক্তি প্ৰক্ৰিয়াটো যদি অলপ বিলম্ব হৈ যায়, এই পষ্টখিনি 2026 চনৰ শেষ পৰ্যায়লৈকে হয়গৈ, তেতিয়া আৰু ইয়াত সংযোগ হোৱাৰ সম্ভাৱনাহে আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় স্বয়ং নিজেই কৈ থাকে যে আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়াও স্থবিৰ হৈ নাযায়, নিৰৱচ্ছিন্নভাৱে প্ৰতি বছৰে আমি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে 2026 চনতো নিযুক্তি হ'ব। তেওঁ কৈছে যেতিয়া তেওঁ নিজৰ কথা ৰাখিব, প্ৰতিশ্ৰুতি ৰাখিব, কাৰণ তেওঁ 1 লাখ নিযুক্তি দিম বুলি প্ৰায় 2 লাখ নিজে এতিয়া কৈ আছে। আপোনালোকে গম পাই যে 2 লাখ তেওঁ অতিক্ৰম কৰিব। গতিকে স্বাভাৱিকতে প্ৰতি বছৰে তেওঁ নিযুক্তি দিবলৈ চাব। আৰু অসম চৰকাৰৰ বৰ্তমান ৰাজনৈতিক গোটেই যিখিনি আপোনালোকে চাই পৰিস্থিতি, তাত আটাইতকৈ প্লাছ পইণ্টটো হৈছে যিখিনি আমাৰ নিবনুৱাক 1 টকা নোলোৱাকৈ তেওঁ চাকৰি দি আছে। গতিকে এইটো এটা চৰকাৰৰ বাবে ইতিবাচক দিশ, আৰু এই ইতিবাচক দিশটোৱে তেওঁলোকে মূল মন্ত্ৰ হিচাপে নিৰ্বাচনত তেওঁলোকে নামিব। গতিকে স্বাভাৱিকতে তেওঁ প্ৰতি বছৰে যাতে আকৌ দেখাব পাৰে ৰাইজক যে আমি নিযুক্তি দি আছোঁ। গতিকে স্বাভাৱিকতে চৰকাৰৰ মূল ইতিবাচক দিশটো হৈ আছে নিযুক্তি। গতিকে নিযুক্তি এই চৰকাৰখনে দি থাকিব বুলি আমি এটা তেওঁলোকৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ। আৰু এটা কথা আমি জানিব পাৰিছোঁ যে বহুতো প্ৰাৰ্থীয়ে ইতিমধ্যে আমাৰ অসমৰ শিক্ষামন্ত্ৰী
নতুবা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি থাকে বা স্মাৰক পত্ৰ দি নিজৰ ওজৰ আপত্তিসমূহ জনাই থাকে, তেওঁলোকে এটা অনুৰোধ কৰিব পাৰে যে অভাৰলেপিং বা ভেকেণ্ট পোষ্ট নাথাকিবলৈ যদিহে অথৰিটিয়ে ষ্টেপ বাই ষ্টেপ নিযুক্তি দিয়ে, প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত হাইস্কুল, তাৰপিছত ME বা UP আৰু তাৰপিছত LP, এইদৰে যদি এটা চিৰিয়েল মেইনটেইন কৰি তেওঁলোকে এপইণ্টমেণ্টসমূহ দিয়ে আৰু তাত ৰৈ গ'লে যদি ৱেইটিং লিষ্ট ৰাখি তাৰ পৰা নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে, তেনেহ'লে কিন্তু যথেষ্ট প্ৰাৰ্থীয়ে বিশেষকৈ অভাৰলেপিং হোৱাৰ চান্স নাছিলে বা মেক্সিমাম বহুতো প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'লহেঁতেন। আৰু শিক্ষামন্ত্ৰী মহোদয়েও 800+ বৰ্তমানলৈকে উদ্যোগ কৰিছে বুলি জনাইছিলে। গতিকে বৰ্তমান যদি কেনেবাকৈ সময় নহয়ও আহি থকা 4500 পোষ্ট বা আহি থকা নিযুক্তিসমূহত এনেকুৱা যদি এটা ছিষ্টেমেটিক প্ৰচেষ্টা হাতত লয়, নিশ্চয় আমাৰ প্ৰাৰ্থীসকলৰ বাবে এইটো এটা যথেষ্ট ইতিবাচক দিশ হ'ব। আৰু এটা প্ৰশ্ন বহুতে সুধি আছে, আমি এতিয়া 2টা প্ৰশ্ন হৈ গ'ল আপোনালোকৰ সুধি থকাৰ ভিতৰত। আৰু এটা বহুতে কালি যিহেতু মই এটা ভিডিঅ' দিছিলোঁ, পৰহি দিছিলোঁ এটা ভিডিঅ' যে অসম স্নাতকোত্তৰ শিক্ষক সন্থাই যিহেতু গম পাই যে পষ্ট গ্ৰেজুৱেট বা স্নাতকোত্তৰ শিক্ষকৰ পষ্টসমূহ বৰ্তমানলৈকে গ্ৰেড 2 হৈ আছে, কিন্তু বাকীবিলাক আপোনালোকে যদি চাই PGT টিচাৰৰ বাদে, অন্যান্য PGT শিক্ষকসকলৰ বাদে, পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাদে বাকীবিলাক পষ্টৰ কিন্তু যিখিনি আপোনালোকে চাই গ্ৰেড 1 হয়। গতিকে PGT সকলেও, পষ্ট গ্ৰেজুৱেট টিচাৰসকলেও দাবী কৰি আছিলে যে গ্ৰেড 1 কৰি দিয়ক, আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ইতিবাচক সঁহাৰি জনাইছিলে। গতিকে বহুতে এটা কথা কৈ আছে যে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো অলপ দৰমহাটো বৃদ্ধি কৰিব লাগে, কাৰণ আপাৰ প্ৰাইমেৰী, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মাজত এটা গ্ৰেড পে ডিফাৰেঞ্চ থাকে। হেডমাষ্টাৰৰ ক্ষেত্ৰত বেলেগ, সেইটো আপোনালোকে গম পায়। যদিহে 100+ ষ্টুডেণ্ট থাকে, হেডমাষ্টাৰে এটা বেলেগকৈ পায়, LP স্কুলত সেইটো বেলেগ কথা। কিন্তু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ মাজত এটা ডিফাৰেঞ্চ থাকে, কিন্তু উচ্চ প্ৰাথমিক আৰু হাইস্কুল শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখা নাযায়। কিন্তু স্নাতক শিক্ষক বা হাইস্কুলৰ শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক বা হায়াৰ ছেকেণ্ডেৰী, উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ মাজত দৰমহাৰ এটা বৃহৎ পাৰ্থক্য দেখা যায়। গতিকে এইটো এটা যথেষ্ট আমাৰ যিসকল হাইস্কুলৰ শিক্ষক আছে তেওঁলোকৰ বাবে যথেষ্ট এটা নিৰুৎসাহজনক হৈ পৰিছে বুলি বহুতে কমেণ্ট কৰিছে বা এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোক ইমেইল যোগেও তেওঁলোকে জনাইছিলে। গতিকে ময়ো অনুৰোধ জনাম, যদিহে আপোনালোকে যিসকলে ইতিমধ্যে আপোনালোকে 10-15 বছৰ স্নাতক শিক্ষক হিচাপে আপোনালোকে শিক্ষকতা কৰিলে, আপোনালোক ওলাই আহক। আপোনালোকৰ এটা সন্থা আছে, সেই সন্থাটোৱে মাতক, আৰু পাৰে যদি অলপ আপোনালোকৰ যদি গ্ৰেড পে এটা ধৰি দিয়ে 9200, 9100 অলপ, তেতিয়া আপোনালোকৰ দৰমহা বৃদ্ধি পাব। 8ম দৰমহা আয়োগ অহাৰ লগে লগে আপোনালোকে যদি এটা দাবী সজোৰে এটা দাবী কৰিব পাৰে বা আমাৰ শিক্ষা বিভাগৰ আগত আপোনালোকে উপস্থাপন কৰে বলিষ্ঠ কণ্ঠৰে, সকলো যদি ওলাই আহে, নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত ভাবিব, আৰু যদি পাৰে নিশ্চয় এই ক্ষেত্ৰত আপোনালোকৰ দৰমহাও বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে হয়তো পষ্ট গ্ৰেজুৱেট স্কেল ধৰি নিদিয়ে, কিন্তু অলপ হ'লেও আপোনালোকৰ গ্ৰেড পেটো যদি কিবা তাত স্ক'প আছে, যদি অলপ ওপৰলৈ নিব পাৰে গ্ৰেড পেটো, তেনেহ'লে নিশ্চয় আপোনালোকৰ বাবে ভাল হ'ব। গতিকে মোৰ তৰফৰ পৰা সকলোৱে আহ্বান থাকিল। মই কৰা আহ্বানটোৱে যে স্থায়ী বা পাৰ্মানেণ্ট তেনেকুৱা নহয়। আপোনালোকে নিজাকৈ আলোচনা কৰক, এটা গ্ৰুপ খোলক। যিসকল আপোনালোকে তেনেকুৱা সন্থা আছে, আমাৰ সদৌ অসম স্নাতক শিক্ষক সন্থা, কৰ্মচাৰী সন্থা, আপোনালোকে ওলাই আহি ভালদৰে যদি এই কথাটো উপযুক্ত বিবেচনা কৰি চালি জাৰি চাই কিবা যদি আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব পৰা স্ক'প আছে, মই ভাবোঁ আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি স্মাৰকপত্ৰ দিয়াৰ লগতে আলোচনাত বহিব পাৰে। আৰু তেতিয়া নিশ্চয় আমাৰ যিসকলে বৰ্তমান স্নাতক শিক্ষক চাকৰি পাইছে বা যিসকলে আপোনালোকে শিক্ষকতা কৰি আছে, আপোনালোকৰ বাবেও এইটো এটা যথেষ্ট উৎসাহজনক খবৰ হ'ব। গতিকে আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে বা কিবা কৰিব পাৰি, আপোনালোকে চিন্তা চৰ্চা কৰি আমাক কমেণ্ট যোগে জনাব। যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে, এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰসমূহ পাই থাকিবৰ বাবে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ক আপোনালোকক লগ পাম। ধন্যবাদ।